এখন ফটো পোস্টত মোৰ ইমানে কমেন্ট আহিছে ড্ৰপটোৰ নাম কি দাদা ড্ৰপটোৰ নামটো কওক এনেধৰণে বহুত মানে কমেন্ট আহিছে মই কমেন্ট বহুতৰ ৰিপ্লাই দিলো আৰু বহুতক দিবলৈ পৰা নাই আৰু সেইকাৰণে মই এতিয়া মানে পথাৰত বহি আছো আৰু সেই ধানখিনিকে আপোনালোকক দেখুৱাম কি ড্ৰপ আৰু হেতু আপোনালোকক দেখুৱাই আছো মই গৈ পিনে আপোনালোকক এতিয়া নৈ কিনাৰত বহি আছো আৰু স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মগুৰি ব্লগ আহক এতিয়া মই যিখিনি মানে ধান ৰোৱাৰ ওপৰত ঘাঁহ মৰা ড্ৰপ মাৰিছিলোঁ সেই জেগাডোখৰলৈ যাম 3 বিঘা মাৰিছিলোঁ মই সেয়াই তাৰে ফটো একপি আপোনালোকৰ দিছিলোঁ আৰু প্ৰথমতে মানে গৈ লওঁ তাৰপিছত এতিয়া খালী পেকেটকেইটা মানে তাত পৰি থাকিব পাৰে সেইকাৰণে আপোনালোকক মানে বিশ্বাস যদি নহয় বহুতো বিশ্বাস নহয় মানে সেইকাৰণে এই মই যিডোখৰত মাৰিছিলোঁ সেইডোখৰ মানে জেগাডোখৰকে দেখুৱাম এতিয়া কিজান পেকেটকেইটা পৰি আছে গৈ পিনে আপোনালোকক দেখুৱাইছোঁ হয় ইয়াৰ ৰামধেনু ওলাইছে দেখিছে আৰু এয়া তজি ককাইদেউ তেখেতেও মানে দৰৱ মাৰি থ'লে এয়া দৰৱ মাৰিলে ঘাঁহ মৰা দৰৱ চব ধুনীয়াকৈ মাৰি থৈছে আৰু এইবোৰ ড্ৰাম ছেটৰ জৰিয়তে সিঁচা দেই আমি সহজ পদ্ধতিত মানে খেতি কৰিছোঁ এইবাৰ চব এইবোৰ ড্ৰাম ছেটৰ জৰিয়তে সিঁচা ধান চব ধুনীয়া হৈ আহিছে দিয়া এয়া ৰোৱা নহয় আকৌ ড্ৰাম ছেটৰ সহায়ত আমি ডাইৰেক্ট এয়া বোকা মাটিতে ধান সিঁচি দিছিলোঁ ইয়াত তজি কাইদেউ সিঁচা আৰু মই সেয়াই পিনে সিঁচি থৈছোঁ আপোনালোকক গৈ পিনে মই দেখুৱাই আছোঁ আৰু বন্ধুসকল ফাইনেলি পাই গ'লোহি মোৰ সিঁচা ধানখিনি ওপৰলৈ আৰু ইয়াতেই মই দৰৱ মাৰিছিলোঁ চাওক লাইনকৈ ইয়াত ড্ৰাম ছেটৰ সহায়ত মই সিঁচিছিলোঁ আৰু ইয়াতেই ঘাঁহ মৰা দৰৱ মাৰিছিলোঁ ঘাঁহ নাই আৰু যিহেতু সেই বাঁহপতীয়া ঘাঁহ সেই বাঁহপতীয়া ঘাঁহটো যিটো দৰৱ মাৰোঁ সেই দৰৱটো নমৰে আৰু বাঁহকেইটা পৰি আছে কিজান ক'ৰবাত মই আপোনালোকক দেখুৱাই লৈছোঁ এয়া গোটেইডোখৰত মই সিঁচিছিলোঁ চাওক লাইন এয়া এইকেইটা বাঁহকেইটা চাওক ইয়াত মই 3 বিঘা আছে 3 পেটি মাৰিছিলোঁ যিহেতু মানে এইটো পচি নাযায় সেইকাৰণে ইয়াত বোকাই মই পুতি থৈ গৈছিলোঁ এই পেটি কোনোবাই লৈ গ'ল কিজান আনিবৰ কাৰণে এইটো হ'ল ৰকা এই ড্ৰপটো মাৰিছিলোঁ মই এই এটা আৰু এইটো হ'ল 60 এই দুটা মই 3 পেকেট মাৰিছিলোঁ 3 বিঘাত 3 পেকেট যিহেতু এপেকেটত এবিঘা যায় বহুতে নেযায় বুলি ক'ব কিন্তু এবিঘাত এপেকেট লাগে মই ইয়াৰে মানে আধা কৰি 2 স্পেয়াৰ কৰোঁ তেতিয়া মানে এবিঘা মাটিত 2 স্পেয়াৰ মই মাৰি দিওঁ ধুনীয়াকৈ হৈ যায় বহুতে নহ'ব বুলি ক'ব কিন্তু মানে হ'ব এই পেকেটকেইটা চাই লওক 60 আৰু ৰকা এই দুটা মই মাৰোঁ আৰু এতিয়া পুতি থৈ যাওঁ যিহেতু ইয়াত বোকা এই পলিথিন হয় সেইটো নপচে সেইকাৰণে মই ইয়াত পুতি থৈ গৈছোঁ আৰু এপেটি কোনোবাই লৈ গ'ল 3 পেকেট আছিলে ইয়াতে মাৰিছিলোঁ আৰু ইয়াৰ মৰা দুটা পদ্ধতি আছে কিছুমানে ৰোৱাৰ সময়তে মানে সাৰৰ লগত ছিটিয়াই দিয়ে মই কিন্তু আজিলৈকে সাৰৰ লগত ছিটিয়া নাই আৰু এই ৰোৱাৰ 3 দিনৰ পিছত স্প্ৰেয়াৰ কৰি দিব লাগে তেতিয়াও মানে হয় মই কিন্তু ইয়াৰ 15 দিনৰ পিছত স্প্ৰেয়াৰ কৰিলোঁ ইয়াত মই প্ৰতিবাৰে যিহেতু আমি ইয়াত সিঁচি দিছোঁ আৰু কুঁহিটো মানে লগে 3 দিনৰ যদি পিছত সিঁচোঁ এই আমি দৰৱটো মাৰি দিওঁ তেতিয়া আমাৰ কুঁহটো গেলি যাব সেইকাৰণে আমি এতিয়া 15 দিনৰ পিছৰ পৰা মাৰিছোঁ আৰু তাৰপিছত 15 দিনৰ পিছত মৰা ঘাঁহখিনিও মৰি গ'ল দেখিছে আপোনালোকক মানে এইটো এটা প্ৰমাণ হিচাপে দিলোঁ আৰু বহুতে মানে ইয়াক মানে ৰুওঁতে মাৰি দিয়ে আমি কিন্তু ৰুওঁতে মৰা নাই মই প্ৰতিবাৰে মানে ৰুলেও মানে আগতেও মোৰ এতিয়া 6 বছৰ হ'ল এই 60 দৰৱটো মৰা 6 বছৰ হ'ল আৰু 6 বছৰ দি আছোঁ আৰু আপোনালোকক মই ইউটিউবত ভিডিঅ' দি থাকোঁ আপোনালোকে যদি চাই পদ্মগুৰি ব্লগ নামে মোৰ ইউটিউব চেনেলটো আছে আপোনালোকে চাব পাৰিব তাত মোৰ 6 বছৰ হৈ গ'ল এনেধৰণে মানে 60 দৰৱটো ব্যৱহাৰ কৰা এনেধৰণে মই স্প্ৰে কৰি দিওঁ মানে প্ৰতিবাৰে মই স্প্ৰে কৰোঁ কিন্তু মই ৰোৱাৰ টাইমত হাঁহৰ লগত এতিয়ালৈকে দিয়া নাই সেইকাৰণে আপোনালোকেও 15 দিনৰ পিছৰ পৰা মানে মাৰিব পাৰিব অলপ মানে চাব যাতে ধানটো এই পানীটো অলপ থৈ দিব দেই অলপ 1 ইঞ্চিমান পানীটো ৰোৱাখিনি ভাল হ'ব নহ'লে আপুনি শুকানকৈ মাৰিলেও মৰিব কিন্তু এই 3 দিনমানৰ পিছত আকৌ আপোনালোকে পানীটো ভৰাই দিব লাগিব তেতিয়া একদম খেলখেলীয়াকৈ উঠি আহে আৰু মই ইয়াত তজি কাইদেউৰ ওচৰলৈ সেইখিনিলৈ আহিলোঁ ইয়াৰ দিন হ'ল মৰা আৰু হেচক তেখেতৰ মৰি গ'ল কিন্তু বাঁহপতীয়া ঘাঁহটো মৰা নাই হেচক এই বাঁহপতীয়া ঘাঁহটো দোল ঘাঁহটো এনেধৰণৰ ঘাঁহ নমৰে মেটেকাৰ পৰা আদি কৰি এচাৰি বন আৰু এনেধৰণৰ যি কোনো বন আছে মানে ঘাঁহ ৰোৱানী গছত মাজত ওলোৱা সকলোখিনি মৰি যাব কিন্তু দোল ঘাঁহ আৰু বাঁহপতীয়া ঘাঁহ এইটো নমৰে
আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এই ভিডিঅ'টো পৰা যদি উপকৃত হ'ম বুলি ভাবিছে তেনেহ'লে সুন্দৰ চাই এটা কমেণ্ট দিব। তেতিয়া আমি ভিডিঅ' বনোৱাত মানে উৎসাহ পাওঁ। সেই ফটোখনত দিয়াৰ পিছত এতিয়া বহুত কমেণ্ট অহাৰ পিছত মানে আপোনালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিবলৈ উৎসাহটো পালোঁ। আৰু পৰৱৰ্তী এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ।